ছাল খামাং আমা মই জুবিন বাবাৰ ছোৱালী কাজলী কৈছোঁ। আজি আমি যাবলৈ ওলাইছোঁ গীৰ্জা। আমি কিছুমান কথা বা বহুতখিনি কথা আমি শিকিলোঁ, জানিব পালোঁ। ইয়াৰ আমাৰ যিটো কনভাৰচেশ্যন আছে এইখিনি জানিব হ'লে আপোনালোকে চাট এণ্ড চুপ বুলি এটা একাউণ্ট আছে, তাৰলৈকে যাব, তাৰলৈকে গৈ আমাক মৰম যাচিব আৰু আমাক ছাপোৰ্ট দিব বুলি এটা অনুৰোধ থাকিল আৰু আশা থাকিল। আৰু ডিছক্ৰিপশ্যনত ইমেইল লিংক কৰা থাকিব। তাত আপোনালোকৰো যদি এনেকুৱা মনৰ কামনা আছে বা কিবা টেলেণ্ট আছে বা কিবা মনৰ কথা ক'ব আছে, তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ, তাত গৈ আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ সৰু মৰু অকণমানি গীৰ্জা আছে, তাত যাম। আশা কৰোঁ আপোনালোকে লাগি থাকিব বুলি, চাই থাকিব। আহিছোঁ আমি লালা যাব আহিছোঁ। লালা সেয়া আমি আহি পাইছোঁ গীৰ্জা। গীৰ্জা যাবলৈ আপোনালোকক দেখাই দিব চেষ্টা কৰিম ক'ত আমি গীৰ্জা কৰোঁ। মোৰ হাজবেণ্ড GL মেম্বাৰৰ পৰা হয় আৰু ময়ো এতিয়া GL হৈছোঁ ক'ব গ'লে। গতিকে সেইটো আমাৰ অকণমানি কেঁচা মাটিৰ ঘৰ হয়। সেইটো सुंदर पवित्र वचन के हमने आज सुनने के लिए খামা হৈছে খামঙা নাংখ ম ছাল খামঙা মা আমি ৰ'দ হেকি বহি আছোঁ ৰ'দত বেটি ৰখীয়া।